নমস্কাৰ দিনটোৰ দ্বিতীয়টা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। এতিয়া ৰাতি 11 বাজিবলৈ 15 মিনিট বাকি আৰু মই আপোনালোকক যিখন ৰুটিন দিছিলো বিশেষকৈ নন ৱৰ্কিং কেণ্ডিডেটৰ কাৰণে দিছিলো। ৱৰ্কিং কেণ্ডিডেটৰ কাৰণে মই এখন ৰুটিন বনাবৰ কাৰণে চেষ্টা কৰিম। শিডিউল হেতু 12:30 লৈকে দিয়া আছিল। এটো আপোনালোকৰ লগত ফ্লেক্সিবল কে মিলাই ল'ব। গতিকে মই এই সময়টো কি কাৰণে এই ভিডিঅ'টো দিয়াৰ প্ৰয়োজনীয়তা বোধ কৰিলো যে সৰু সৰু কনসেপ্ট এই কনসেপ্টে আমাৰ এই পৰীক্ষাত প্ৰিলিমিনাৰী ক্ষেত্ৰত বহুত বেছি সহায় কৰে। মই এটা ইকনমিক্সৰ টপিকৰ ওপৰত আলোচনা কৰিম আৰু সেই টপিকটো হ'ল কেশ ৰিজাৰ্ভ ৰেশিও। কেশ ৰিজাৰ্ভ ৰেশিওৰ ওপৰত ইউপিএসসি প্ৰিলিমছ আৰু এপিএসসি প্ৰিলিমছ দুইটাতে কোৱেশ্চন আহিছে। আজিকালি কেশ ৰিজাৰ্ভ ৰেশিও কি বা কিমান হেতুৰ ওপৰত কোৱেশ্চন নাহে, তাৰ ওপৰত কনসেপ্ট বেস কোৱেশ্চন অলৰেডি আহি গৈছে। তথাপি ভৱিষ্যতে অহাৰ চান্স থাকে। যদিও এটা সৰু বিষয় হয় তথাপি এই বিষয়টো যিসকল বিগিনাৰ্স হয় বা যিসকল সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁলোকৰ কাৰণে এই সৰু সৰু যি টপিক সেই টপিকবিলাকৰ কনসেপ্টে তেওঁলোকৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। গতিকে কেশ ৰিজাৰ্ভ ৰেশিওনো কি চাওঁ আহক। কেশ ৰিজাৰ্ভ ৰেশিওৰ যদি ডেফিনেশ্যন দিব যাওঁ তেন্তে একেবাৰে সৰল ভাষাত যদি মই কওঁ যিকোনো কমাৰ্চিয়েল বেংকে তেওঁলোকৰ মুঠ যি ডিপোজিট হয়, মুঠ যি জমা হয়, জমাৰ পৰা এটা পাৰ্সেন্টেজ বা এটা শতাংশ তেওঁলোকে ৰিজাৰ্ভ হিচাপে সেন্ট্ৰেল বেংক অৰ্থাৎ আৰবিআইৰ লগত জমা ৰাখিব লাগে। তাকে কেশ ৰিজাৰ্ভ ৰেশিও কয়। শব্দটোতে অৰ্থটো লুকাই আছে। পাৰ্সেন্টেজ অফ টোটেল ডিপোজিট that should be kept as reserve by any commercial bank with Central Bank of India, that is RBI, is called cash reserve ratio. এতিয়া আপোনালোকৰ কাম হ'ল cash reserve ratio নো বৰ্তমান কিমান আপোনালোকে চাব। মই এটা উদাহৰণৰ সৈতে বুজাব খুজো। 100 এক্সাম্পল ললে বুজি পাবলৈ সহজ হয়, সেইকাৰণে মই 100 এক্সাম্পলটো লৈছো। ললো এটা কমাৰ্চিয়েল বেংক Xৰ মুঠ জমা হল 100 रुपीस আৰু cash reserve ratio যদি মই ধৰো 3%, তেন্তে 100 रुपीसৰ হে 3% অৰ্থাৎ 3 টকাটো সেন্ট্ৰেল বেংকৰ লগত সেই নিৰ্দিষ্ট X কমাৰ্চিয়েল বেংকটোৱে ৰিজাৰ্ভ হিচাপে ৰাখিব লাগিব। আৰু এই ৰিজাৰ্ভ হিচাপে ৰখাৰ কাৰণটো কি? আমি যদি এইখন ইণ্ডিয়ান ইকনমিৰ সঞ্জীৱ বৰ্মাৰ এই কেশ ৰিজাৰ্ভ ডেফিনেশ্যনত যাওঁ তেন্তে তাত সুন্দৰকৈ এটা বাক্য আছে, আপোনালোকে মন দি শুনিব। Cash reserve ratio as a monetary tool which has to be carefully used by the RBI keeping in view of all aspect of the economy. অৰ্থাৎ ইকনমিৰ অল এসপেক্ট তাৰ ওপৰত দৃষ্টি ৰাখি কেশ ৰিজাৰ্ভ ৰেশিওটো সেন্ট্ৰেল বেংকে খুব সাৱধানে ব্যৱহাৰ কৰিব লাগিব। Not merely decreasing liquidity for fears of inflation, কেৱল মাত্ৰ ইনফ্লেশন অৰ্থাৎ যাক অসমীয়াত কয় মুদ্ৰাস্ফীতি, ইনফ্লেশনৰ কথা ভাবিয়েই নহয়, আন সকলোবিলাক ইকনমিৰ এসপেক্টৰ ওপৰত দৃষ্টি ৰাখি পেলাই কেশ ৰিজাৰ্ভ ৰেশিওটো ৰিজাৰ্ভ বেংকে খুব সাৱধানে ব্যৱহাৰ কৰিব লাগিব। Frequent use of the CRR, especially their increase by any central bank of a country, sends negative sentiment in the economy. এটা এটা খুব গুৰুত্বপূৰ্ণ। এনেকুৱা বাক্যৰ ওপৰতে জেনাৰেলি কোৱেশ্চন আহে। ইয়াত এটা বাক্য ধুনীয়াকৈ দিয়া আছে, আপোনালোকে মন দি শুনিব। Frequent use of cash reserve ratio, especially increase, ধৰি ললো at present cash reserve ratio to 3%, আকৌ নেক্সট ইয়াৰ ধৰি ললো cash reserve ratio to 5% কৰিলে, তাৰ পিছত আকৌ 6% কৰিলে। যি ফ্ৰিকুৱেন্ট যদি cash reserve ratio to ইনক্ৰিজ হৈ যায় কিন্তু ইকনমিৰ এটা নেগেটিভ এসপেক্টে দেখায়। এতিয়া আমি ভালদৰে বুজি পাবৰ কাৰণে এটা এক্সাম্পল লম। cash reserve ratio কি ধৰণে এটা মানিটাৰী টুল হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে আমি প্ৰথম আহো ইনফ্লেশন। ইনফ্লেশন মানে অসমীয়াত কয় মুদ্ৰাস্ফীতি। ইয়াৰ যেটো ডেফিনেশ্যন হল ৰাইজিং প্ৰাইস অফ গুডছ এণ্ড সাৰ্ভিসেস, বস্তুৰ মূল্য বঢ়াটোকে আমি ইনফ্লেশন বুলি কওঁ। বস্তুৰ এটা মূল্য কেতিয়া বাঢ়ে? তিনিটা কাৰণত বাঢ়িব পাৰে। বস্তুৰ যেতিয়া চাহিদা বৃদ্ধি পায়, ডিমান্ড বৃদ্ধি পায়, বস্তু এটাৰ যেতিয়া যোগান কমে অৰ্থাৎ সাপ্লাই কমে, আনহাতে বস্তু এটাৰ যেতিয়া প্ৰডাকশনৰ সময়তে উৎপাদনৰ সময়তে কষ্টটো বাঢ়ি আহে অৰ্থাৎ উৎপাদনৰ যি খৰচ সেই খৰচ যদি বাঢ়ে বস্তু এটা মূল্য বাঢ়ে। আমি যদি ইনফ্লেশনৰ দিশত চাওঁ তেন্তে আমি দুই ধৰণৰ ইনফ্লেশন পাওঁ। এটা হৈছে ডিমান্ড পুল আৰু কষ্ট পুল। ডিমান্ড পুল মানে মই যেটো কলো যে ডিমান্ড বঢ়াৰ লগে লগে বস্তু এটা মূল্য বাঢ়ে। আনটো হৈছে কষ্ট পুল অৰ্থাৎ প্ৰডাকশনৰ সময়তে যদি বস্তু এটাৰ মূল্য বাঢ়ি থাকে, ঠিক বস্তুটো যেতিয়া ফাইনেল প্ৰডাক্ট হিচাপে আমাৰ মাজত আহে তেতিয়া সেই বস্তুটোৰ মূল্য অবিয়াসলি বাঢ়িব। এতিয়া আমি এক বেলেগ দৃষ্টিকোণৰ পৰা যদি চাওঁ, ধৰি ললো এটা এক্সাম্পল। 10 জন মানুহ আছে, সেই 10 জন মানুহে কিবা এটা খাব বিচাৰিছে, ধৰি ললো এপেকেট মেগী, আৰু এখন দোকানতে ধৰি ললো এপেকেট মেগী আছে। সেই 10 জনৰ হাততে কিন্তু যথেষ্ট টকা আছে, ধৰি ললো 1000 টকা আছে প্ৰত্যেকৰে হাতত।
মেগী এপেকেট মেগী পেকেটৰ দাম 10 টকা এতিয়া এজন যেতিয়া কাস্টমাৰ মেগী পেকেট কিনিব যাব ঠিক একে সময়তে আনজন গল ঠিক আন 8জন গল অৰ্থাৎ সেই 10 জনৰ 10 জনে মেগী পেকেটটো বিচাৰি গল তেতিয়া মেগী পেকেটটোৰ দাম যদিও 10 টকা তেন্তে এজন গ্ৰাহকে ক'ব মই 20 টকা দিম আনজনে ক'ব 30 টকা দিম আনজনে ক'ব 40 টকা দিম গতিকে তেনেকে মেগী পেকেটটোৰ দাম বৃদ্ধি পাব অৰ্থাৎ তাত সেই মেগী পেকেটটোৰ ডিমান্ডটো বাঢ়িছে আৰু প্ৰত্যেকৰে হাতত এম্পুল টকা আছে ঠিক আনহাতে আমি প্ৰডাকশনৰ ক্ষেত্ৰতো জানিলে প্ৰডাকশনত যিখিনি ৰ মেটেৰিয়েলছ ব্যৱহাৰ হ'ব সেইখিনি দাম যদি বাঢ়ে তেন্তে বস্তুৰ মূল্য বাঢ়ে এতিয়া আমি তাৰ লগত কেছ ৰিজাৰ্ভ ৰেচিঅ'ৰ সম্পৰ্কটো যদি চাওঁ ধৰি ললো সেই 10 জন মানুহৰ হাতত যথেষ্ট টকা আছে এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাবিলে যে 10 জন মানুহৰ হাতত যেটো বেছি টকা আছে সেই টকাখিনি কি ধৰণে কম কৰিব লাগিব অৰ্থাৎ যেটো মানি সাপ্লাই আমি ইংৰাজীত যদি কম মানি সাপ্লাইটো যদি কমাব লাগে আমাৰ যদি ইকোনমিক যেটো সিস্টেম তাৰ পৰা যদি মানি সাপ্লাইটো কমাব লাগে তেন্তে ৰিজাৰ্ভ বেংকে কেছ ৰিজাৰ্ভ ৰেচিঅ'টো কি কৰিব কমাবনে বঢ়াব হেতু আমি পিছলে থলো এতিয়া আমি চাওঁ কমাৰ্শিয়েল বেংকে কেতিয়া মানুহক টকা ধাৰে দিয়ে যেতিয়া মানুহে টকা লবৰ কাৰণে লোন এপ্লাই কৰে আৰু লোন তেতিয়া কমাৰ্শিয়েল বেংকে স্যাংশন কৰিব যেতিয়া কমাৰ্শিয়েল বেংকৰ হাতত লোন দিয়াৰ ক্ষমতা থাকিব অৰ্থাৎ টকা থাকিব এতিয়া ধৰি ললো ৰিজাৰ্ভ বেংকে ভাবিছে যে মানি সাপ্লাইটো কমাম কমাৰ্শিয়েল বেংকৰ লোন দিয়াৰ ক্ষমতাটো কমাম কমাৰ্শিয়েল বেংকে লোন দিয়াৰ ক্ষমতা কমা মানে মানুহৰ হাতত যেটো মানি সাপ্লাই হে মানি সাপ্লাইটো কমি যাব কাৰণ আলটিমেটলি মানুহে লোন লৈ কামবোৰ কৰে গতিকে ৰিজাৰ্ভ বেংকে কি কৰিব কেছ ৰিজাৰ্ভ ৰেচিঅ'টো ইনক্ৰিজ কৰি দিব অৰ্থাৎ তোমাৰ হাতত যিমান টকা আছে কমাৰ্শিয়েল বেংক এক্সৰ হাতত যিমান টকা আছে সেই টকাখিনি মোৰ ওচৰত বেছিকৈ থোৱা আগতে যদি 3% আছিল মই এতিয়া 5% কৰিলো মই মিন্স ৰিজাৰ্ভ বেংকে 5% কৰিলো দ্যাট মিন্স তোমাৰ হাতত যদি আগতে 100 টকাত তুমি 3 টকা মোৰ ওচৰত থৈছিলা এতিয়া তুমি 100 টকাত 5 টকা মোৰ ওচৰত হ'ব লাগিব গতিকে সেই ধৰণে কেছ ৰিজাৰ্ভ ৰেচিঅ' আৰু সাপ্লাই অফ মানি এটোৰ ওপৰত ৰিলেটেবল কোৱেশ্চন আহে যে কেছ ৰিজাৰ্ভ ৰেচিঅ'টো ইনক্ৰিজ হলে মানি সাপ্লাই কমিবনে বাঢ়িব আপোনালোকে নিজে এনসাৰ দিয়কচোন কমেন্টত কেছ ৰিজাৰ্ভ ৰেচিঅ'টো কমিলে মানি সাপ্লাই বাঢ়িবনে কমিব ঠিক এই দুটা দৃষ্টিভংগীৰে মনিটাৰী টুল হিচাপে কেছ ৰিজাৰ্ভ ৰেচিঅ' পৰিৱৰ্তন কৰি থাকে আৰু মই অলৰেডি কৈছো যে ঘনাই পৰিৱৰ্তন কৰি থাকিলে আৰু ঘনাই ইনক্ৰিজ কৰি থাকিলে হি কিন্তু ইকনমিৰ এটা নেগেটিভ সাইন হে ৰিপ্ৰেজেন্ট কৰে গতিকে একেৰাহে চেঞ্জ হৈ থকাটো জৰুৰী নহয় এইখিনিতে আমাৰ প্ৰায় এনেকুৱা এটা কোৱেশ্চনো আহে যে ইকনমিক গ্ৰোথ হবৰ কাৰণে ইনফ্লেশনৰ জৰুৰী হয় নে নহয় ইনফ্লেশন প্ৰয়োজন হয় নে নহয় তাৰ এনসাৰটো ইয়েস কিন্তু অতিমাত্ৰা ইনফ্লেশনে কিন্তু আমাৰ ইকনমিক কন্ডিশনটো বেয়া কৰি দিলে কিন্তু আমি এটা ইকনমিক ইনফ্লেশনৰ এটা টাৰ্গেট আমি সদায় ৰাখো তাৰ গতিকে ইকনমিক গ্ৰোথৰ লগত ইনফ্লেশনটো জড়িত হয় আৰু কি ধৰণে জড়িত হয় আমি এটা নেক্সট ভিডিঅত তাৰ বিষয়ে হবিকে আলোচনা কৰিম কিন্তু এইখিনিতে মই আৰু এটা সৰু ডিফাৰেন্সিয়েশন আপোনালোকক ক'ব খুজো গ্ৰোথ আৰু ডেভেলপমেন্ট আমি সদায় শুনি থাকো আজি মোৰ ভিডিঅত ইনক্লুসিভ গ্ৰোথৰ কথা কৈছো গ্ৰোথ আৰু ডেভেলপমেন্ট তাৰ মাজত ডিফাৰেন্স কি সহজৰ এটা এক্সাম্পল ললো মই এক্সাম্পলৰ থ্ৰুদি বুজাবলৈ ভাল মই এটা এক্সাম্পল ললো ধৰি ললো এখন গাঁও সেই গাঁওখনত প্ৰত্যেকজন মানুহে চাকৰি কৰে বা প্ৰত্যেকজন মানুহৰ ইনকাম আছে আৰু তেওঁলোকৰ যেটো ইনকাম কেপাসিটি বা ইনকাম আৰ্নিং যেটো এমাউন্ট হেতু খুব ভাল কিন্তু সেই গাঁওখনৰ ধৰি ললো 100 জন মানুহ আছে 100 জন মানুহৰ 70 জনে মদ ভাং সিগাৰেট বিভিন্ন ভায়োলেন্সত জড়িত সেই গাঁওখনৰ গ্ৰোথ হোৱা কম নে গ্ৰোথ ডেভেলপমেন্ট দুইটা হোৱা কম নে তেওঁলোকৰ অকল গ্ৰোথ হৈছে বা অকল ডেভেলপমেন্ট হৈছে কম ঠিক আন এখন গাঁও ধৰি ললো যিখন গাঁও সকলোৱে চাকৰি নকৰে বাট ওভাৰঅল সকলোৱে কিবা নহয় কিবা এটা কৰি পেলাই চলি আছে আৰু তাত প্ৰত্যেকৰে স্বাস্থ্যৰ কন্ডিশন ভাল এডুকেশন ভাল তেওঁলোকৰ সোসাইটি উইদাউট ভায়োলেন্সত থকা এখন সোসাইটি হয় মানুহৰ মাজত মিলাপ্ৰীতি আছে ফেয়াৰনেস আছে ইকুৱেলিটি আছে এই গুটেইবিলাক আছে আমি কোনখনক গ্ৰোথ হোৱা কম আৰু কোনখনক ডেভেলপমেন্ট হোৱা কম তাৰ এনসাৰটো হল যে গ্ৰোথ মানে কেতিয়াও ডেভেলপমেন্ট নুবুজায় গ্ৰোথ হলেই যে ডেভেলপমেন্ট হ'ব তেনেকুৱা কথা নাই প্ৰথম যি গাঁওখনৰ এক্সাম্পল দিলো তাত গ্ৰোথ হৈছে মানুহৰ টকা পইচা হৈছে মানুহৰ টকা পইচাৰ যেটো আৰ্নিং হেতু ইনক্ৰিজ হৈছে কিন্তু তাত কোনো ধৰণৰ ডেভেলপমেন্ট হোৱা নাই সেকেন্ডখনত গ্ৰোথ হৈছে আৰু ডেভেলপমেন্ট হৈছে অৰ্থাৎ মানুহৰ সকলোবিলাক স্পিয়াৰ যেনেকৈ এডুকেশন হওক হেলথ হওক ষ্টেণ্ডাৰ্ড অফ লিভিং হওক এই সকলোবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ
এনহেন্সমেন্ট দেখা গৈছে গতিকে তাত হৈছে গ্ৰোথ প্লাস ডেভেলপমেন্ট গতিকে আমি যদি ইকোনমিক্স টার্মত যদি কওঁ গ্ৰোথটো হৈছে এটা কোয়ান্টিটেটিভ টার্ম অর্থাৎ কোয়ান্টিটিৰ ওপৰত ডিপেন্ডেবল অর্থাৎ কিমান টকা ঘটিছে কিমান উৎপাদন হৈছে তাৰ ওপৰত ভিত্তি কৰি পেলাই গ্ৰোথটো কোৱা হয় কিন্তু ডেভেলপমেন্ট হৈছে এটা কোয়ালিটেটিভ টার্মস কোয়ালিটেটিভ মানে তাৰ কোয়ালিটিৰ ওপৰত বেস কৰি এডুকেশনৰ পৰা ধৰি হেলথৰ পৰা ধৰি সকলোবিলাক যি আমাৰ কম্পোনেন্টস আছে আমাৰ লিভিংৰ যিখিনি কম্পোনেন্টস আছে এই কম্পোনেন্টস বিলাকত যিখিনি আপগ্ৰেডেশন হৈছে তাক বেস কৰি পেলাই আমি ডেভেলপ হোৱা বুলি কওঁ গতিকে গ্ৰোথ আৰু ডেভেলপমেন্ট কনসেপ্টটো আমাৰ কাৰণে খুবেই জৰুৰী